নমস্কাৰ মোৰ নাম শ্ৰী বিভুৰঞ্জন ভৰালী পোনপ্ৰথমতে মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলক মোৰ এই চেনেলটোলৈ স্বাগতম জনাইছোঁ আজিৰ ভিডিঅ'টোত আপোনালোকক ক্লাছ 9ৰ চেপ্টাৰ 2 এক্সাৰসাইজ 2.4ত 14 নম্বৰ কুৱেশ্যনটো মই এটা সলভ কৰিব ওলাইছোঁ আৰু 14 নম্বৰ কুৱেশ্যনত কি কৈছে যে উইদাউট একচুৱেল ক্যালকুলেটিং দা কিউবছ find the value of each of the following ইয়াৰ দুটা কোৱেশ্চনছ দিয়া আছে এটো কিউবৰ হয় সো ইয়াতে আমাক কি কৈছে যে একেটা কিউব নুলাই ডাইৰেক্ট ইটো এটা আপোনাৰ ভ্যালু ফাইন্ড কৰিব দিছে এটা বেলেগ প্ৰসেসৰ কিন্তু কিউব নুলুৱাকৈ কৰিব দিছে কিউবৰ কোনো ধৰণৰ প্ৰসেস ইউজ নকৰাকৈ ইয়াতে ক্যালকুলেট নকৰাকৈ এটা বেলেগ ধৰণৰ প্ৰসেস ইটো এটা আপোনালোকক সলভ কৰিব কৈছে ঠিক আছে সো চাওক আমাৰ এই চেপ্টাৰটোত যিকেটা আমাৰ ফৰ্মুলা আছে আইডেন্টিটি আছে আমি হেকেটা ইউজ কৰি আমি ইটো এটা সলভ কৰিব পাৰিম সো ইয়াৰে আমাৰ যেটো প্ৰথমটো কোৱেশ্চন আছে ইটো কোৱেশ্চনটো কি কৈছে যে -12 কিউব প্লাস 7 কিউব প্লাস 5 কিউব ঠিক আছে সো আমি কি কৰিম প্ৰথমতে এই তিনিটা আছে তিনিটা যেনে কৰে -12 7 আৰু 5 ক আমি এটা সংখ্যা ধৰি লম যেনে ক লেট আমি লেট সাপোজ ধৰিছো a -12 তাৰ পিছত b = 7 আৰু c = 5 এই তিনটা আমি ইয়াতে ধৰি লৈছো ঠিক আছে তো এতিয়া আমি তাৰ পিছত কি কৰিম যে a b আৰু c এই তিনটা আমি এড কৰিম a + b + c এই তিনটা এড কৰিলে এটা কিমান ভ্যালু কি দিয়া আছে যে -12 + 7 + 5 মানে এটো কিমান হ'ব -12 প্লাস 7 ৰ লগত 5 যোগ কৰিলে 12 হ'ব +12 -12 কেনসেল কৰি তো আমাৰ এনসারটো 0 হ'ব দ্যাট মিন্স যদি আমাৰ ইয়াতে আমি লিখিব যে সিন্স a b c = 0 তেতিয়া হলে যদি আমাৰ a b c = 0 হয় তেতিয়া হলে আমাৰ এইটো ধৰণে এনেকুৱা ধৰণে লিখিব পাৰো যে a কিউব plus b কিউব plus c কিউব = thrice a b c ঠিক আছে যদি আমাৰ কাৰণ ইটো আমাৰ আগৰ আইডেন্টিটিটো পাইছে ইটো 5 নম্বৰ আইডেন্টিটি আছে থাকে তো গটিকে আমাৰ তাতে সেই আইডেন্টিটি দিয়া আছে যে a b c = যদি 0 হয় তেতিয়া হলে আমাৰ a কিউব plus b কিউব plus c কিউব = thrice a b c হ'ব ক্লিয়াৰ সো এতিয়া ইয়াতে আমি কি কৰিম যে therefore এর ভ্যালুটো আমাৰ কিমান আছিল -12 সো -12 হোল কিউব plus 7 b7 কিউব plus 5 কিউব মানে এইটো আমি লিখি ললো ইয়াতে = কিমান হ'ব thrice a b c so 3 into a কিমান আছে -12 b কিমান আছে 7 আৰু c কিমান আছে 5 আছে ঠিক আছে তো গটিকে আমি এই বস্তুটো এনেকুৱাতে লিখি ললো সো আমি ডাইৰেক্ট এই তিনটা বস্তু মাল্টিপল থ্ৰাইস a b c মানে 3 লগত এই তিনটা সংখ্যা মাল্টিপল কৰি দিয়াৰ লগে লগে আমাৰ ইয়াতে এনসার ডাইৰেক্ট ওলাই যাব ইয়াতে আমি কোনোনে কিউব কৰিব লগা হোৱা নাই ইয়াতে আমি জাস্ট এই যেটো ফৰ্মুলাটো আছে সেই ফৰ্মুলাটো আমি এটা ব্যৱহাৰ কৰিছো আৰু এই ফৰ্মুলাটো কেনেকৈ পাইছো যদি আমাৰ abc = 0 হয় তেতিয়া হলে this one = thrice abc হ'ব ক্লিয়াৰ সো এতিয়া আমি ইয়াতে কি কৰিম মাল্টিপলৰ যে এটো আমি মাল্টিপল কৰে সব 12 5 যা 60 কৰিছো আৰু 3 7 যা 21 সো 21 * -60 ঠিক আছে এই 60 টো কেনেকৈ 12 ৰ 5 মাল্টিপল কৰি 60 হ'ব আৰু লগত মাইনাস আছে আৰু 3 7 গুণ 21 তো এতিয়া আমাৰ ইটো কৰিম যে -6126 তো -1260 হ'ব এনসার ঠিক আছে ক্লিয়াৰ আশা কৰো আপোনালোকে এই 1 নম্বৰ কোৱেশ্চনটো বুজি পাইছে সাকি এতিয়া মই নেক্সট 2 নম্বৰ কোৱেশ্চনটো ইয়াতে কৰিব ওলাইছো 2 নম্বৰটো সেম প্ৰসেসতে আমি কৰিম আপোনালোকে নিজাকৈ ট্ৰাই কৰি চাব পাৰে এটো সো একেবাৰে সেম প্ৰসেস হ'ব এটো 2 নম্বৰটো কি দিয়া আছে যে 28 কিউব plus ব্ৰেকেটত 15 কিউব plus ব্ৰেকেটত 13 কিউব আছে সো ইয়াতে আমি লেট ধৰিলো লেট a = 28 b = -15 আৰু c = -13 ধৰি লৈছো ঠিক আছে এতিয়া আমি কি কৰিম এবাৰ therefore a plus b plus c কৰিছো a কিমান আছে 28 plus -15 plus ব্ৰেকেটত -13c = আমি এটা লিখিব পাৰো যে 28 -15 -13 that means 28 - 28 হলে এটো আমাৰ এনসারটো 0 হ'ব ঠিক আছে সো এখিলৈকে আপোনালোকৰ ক্লিয়াৰ সাকি এটো আপুনি বুজি পাইছে সাকি ইয়াতে তো ইয়াতে মই অকমান এটো হে কৰি লৈছো তো নেক্সট আমি কি লিখিম যে এখিনি আমি abc = কি পালো 0 পালো সো এতিয়া আমি কি লিখিম যে সিন্স a b c = যদি 0 হয় যদি abc 0 হয় তেতিয়া হলে আমাৰ কি হ'ব যে তুমি ফৰ্মুলা কি লিখিব যে a কিউব plus b কিউব plus c কিউব = thrice a b and c
ঠিক আছে যদি আমাৰ abc = 0 হয় তেতিয়া হলে aq + bq + cq = thrice abc হ'ব সো therefore তো a b আৰু c ৰ ভ্যালু আমাৰ এটা লেট ধৰিছিলো ডাইৰেক্ট লিখিব পাৰো যে 28 cube plus minus 15 cube plus minus 13 cube is equal to 3 into 28 into minus 15 into minus 13 হ'ব ঠিক আছে ক্লিয়াৰ এইখিনি পইণ্ট আপোনালোকে বুজি পাইছে চাগে এতিয়া মই নেক্সট এই যেটো মাল্টিপল আছে এই মাল্টিপলটো মই এটা সাইডত কৰি চাইছো এটো কিমান হ'ব এটো সো আমি ইয়াতে এটা কাম কৰিব পাৰো যে এইখিনি মই সাইডত মাল্টিপলটো কৰি চাও কিমান হ'ব তো 13 3 যা আমাৰ 39 হৈ আছে ঠিক আছে 28 আৰু 15 আমি মাল্টিপলটো কৰি চাও যে 28 into 15 কিমান হ'ব 15 8 যা 120 15 2 যা 30 so 0 2 4 so মই মাল্টিপল কৰিছো 28 আৰু 15 মাল্টিপল কৰিছো তো 420 পাইছো so minus 420 পালো into 13 3 যা 39 so minus 39 so ইটো again আমি 420 ৰ লগত 39 টো এটা মাল্টিপল কৰি দিম তো এখিনি কৰিলো 9 0 যা 9 2 যা 8 3 और 8 1 থাকিল 9 4 যা 36 ৰ লগত 1 প্লাস কৰিলে 37 3 0 3 2 যা 6 3 4 যা 12 0 8 3 1 5 একে 6 so 16380 হবে आंसर to 16380 কিন্তু সাইন টু আমাৰ পজিটিভ হ'ব কিয় পজিটিভ হ'ব কাৰণ ইয়াতেও নেগেটিভ আছে ইয়াতেও নেগেটিভ আছে দুটা নেগেটিভ প্লাস কৰিলে আমাৰ এটো পজিটিভ হয় তো এইটো হ'ব आंसर 16380 ক্লিয়াৰ সো আশা কৰো আপোনালোকে 2 নম্বৰটো বুজি পাইছে থাকে সো ইয়াতে আমাৰ 14 নং কোৱেশ্চনটো এটা কমপ্লিট হ'ল এতিয়া মই নেক্সট 15 নম্বৰ কোৱেশ্চনটো এটা সলভ কৰিব লৈছো